গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি মঙলবাৰ 2025 ছেপ্টেম্বৰ মাহৰ 9 তাৰিখ আৰু অসমীয়া ভাদ মাহৰ 23 তাৰিখ। আজি তিথি দ্বিতীয়া, পক্ষ কৃষ্ণপক্ষ। আজিৰ জন্ম ৰাশি হৈছে মীন ৰাশি। আজি সূৰ্য উদয় হ'ব 5:09 আৰু সূৰ্য অস্ত যাব 5:30। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে শিশুৰ লগত খেলি সময় অতিবাহিত কৰিলে ভাল আৰু সতেজ তথা সন্তুষ্ট লাভ কৰিব। আজি আপোনাৰ কোনোবা পুৰণি বন্ধুৱে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছুমান উপদেশ আপোনাক দিব পাৰে আৰু সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত। দুখী মনোভাৱ আৰু পৰিতাপ কৰি সময় বৰবাদ নকৰিব, আনকি জীৱনৰ পৰা শিকিব চেষ্টা কৰক। আপোনাৰ চকু পানী মচিবলৈ কোনোবা বিশেষ বন্ধু আপোনাৰ কাষত আহিব পাৰে। আপুনি আপোনাৰ সহযোগীৰ লগত ব্যৱসায়িক পৰিকল্পনা ইত্যাদি বাস্তৱত ৰূপায়িত কৰাত বহুত সমস্যাৰ সন্মুখীন হ'ব। আজি মানুহে আপোনাৰ বহুত প্ৰশংসা কৰিব যি আপুনি শুনিব বিচাৰি আছিল। এই সময় জীৱনত আপোনাক বৈবাহিক সম্পৰ্কৰ বাবে অধিক সুখ তথা আনন্দ প্ৰদান কৰিব। কেৰিয়াৰত সফলতা অৰ্জনৰ বাবে ঘৰত অথবা মন্দিৰত তিলৰ তেলেদি চাকি জ্বলাওক। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ খং কেতিয়াবা আপোনালোকক বিপদত পেলাব পাৰে। যদি আপুনি দীঘলীয়া সময়ৰ পৰা নিৱেশ কৰে তেন্তে ভাল আৰ্থিক লাভ হ'ব পাৰে। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সম্বন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। আপুনি আজিৰ দিনাখন কেতিয়াও পাহৰি নাযাব। যদি আপুনি প্ৰেমৰ নৈখনত আজি ডুবি থাকি সময় নষ্ট নকৰে, আজি কৰা বিনিয়োগ বহুত লাভদায়ক বুলি প্ৰমাণিত হ'ব, কিন্তু আপুনি অংশীদাৰসকলৰ বিৰোধৰ সন্মুখীন হ'ব লাগিব পাৰে। অযথা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰ, গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব পাৰে। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগীয়ে আপোনাৰ চিৰন্তন লগৰী আৰু তেখেতেই আপোনাৰ একমাত্ৰ লগৰী। গছত পানী ঢালক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মক্ষেত্ৰত বয়োজ্যেষ্ঠজনৰ কামৰ হেঁচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হ'ব পাৰে, যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ হ'ব পাৰে। খৰচ হোৱা অপ্ৰত্যাশিত বৃদ্ধিয়ে আপোনাৰ মনৰ অশান্তি ভংগ কৰিব পাৰে। ওচৰ চুবুৰীয়াসকলৰ লগত হোৱা কাজিয়াই আপোনাৰ মন বেয়া কৰিব পাৰে, কিন্তু আপোনাৰ নিয়ন্ত্ৰণ হেৰুৱাই নেপেলাব। এনেকুৱা কৰিলে অকল জুই বেছিকৈহে জ্বলিব। যদি আপুনি সহযোগ নকৰে তেন্তে কোনো আপোনাৰ লগত কাজিয়া কৰিব নোৱাৰে। সকলোতকৈ ভাল সম্বন্ধ বৰ্তাই ৰাখিবৰ চেষ্টা কৰক। অবৈধ প্ৰেম সম্পৰ্ক আপোনাৰ মান সন্মান শেষ কৰি দিব পাৰে। আজিৰ দিনাখন অফিচত পৰিৱেশ বহুত ভাল হৈ থাকিব। আজি গোটেই দিন খালী বহি থাকিব পাৰে আৰু টিভি নাইবা চিনেমা চাব পাৰে। আপোনাৰ আত্মীয়ৰ আপোনাৰ সম্পৰ্কত কৰা হস্তক্ষেপৰ বাবে আজি আপোনাৰ আৰু জীৱনসংগীৰ মাজত সংঘাতৰ সৃষ্টি হ'ব পাৰে। আৰ্থিক জীৱন বহুত সুখময় হ'ব যদিহে আপুনি নিয়মিতভাৱে ভগৱান গণেশৰ বন্দনা কৰে। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটো আপুনি খেলা ধূলা কৰি কটাই দিব পাৰে। দীৰ্ঘাৱধি নিৱেশৰ পৰা বাচক আৰু নিজৰ বন্ধুৰ লগত বাহিৰত গৈ কিছু সুখৰ মুহূৰ্ত অতিবাহিত কৰক। আত্মীয় আৰু বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। আপোনাৰ প্ৰিয়জনৰ অৱহেলা কৰাটো ঘৰত নতুন অশান্তি লৈ আহিব। ডাঙৰ উদ্যোগপতিৰ লগত ভাগিদাৰ হ'লে আপোনাৰ ব্যৱসায়ত লাভজনক স্থিতি আহিব। ছেমিনাৰ আৰু প্ৰদৰ্শনী আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। আপোনাৰ অতীতৰ এটা ৰহস্যই আপোনাৰ জীৱনসংগীক আজি নিৰাশ কৰিব পাৰে। সেউজীয়া মাহ গোটেই ৰাতি তিয়াই ৰাখি পুৱা পুৱা চৰাই চিৰিকটিক খোৱালে আপোনাৰ প্ৰেমৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ জীৱনসংগীৰ কথাত হস্তক্ষেপ কৰা বন্ধ কৰক। নিজৰ কামত কাম ৰাখিলে আপোনাৰ ভাল হ'ব। অলপ দখল দিলে একো নাই, ইয়াতকৈ বেছি দিলে নিৰ্ভৰতা বাঢ়িব পাৰে। বিদেশত থকা আপোনাৰ মাটি বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ আৰ্থিকভাৱে বহুত লাভ হ'ব। যিমান আপুনি ভাবিছিল আপোনাৰ বন্ধু তাতকৈ অধিক সহায়কাৰী বুলি প্ৰমাণিত হ'ব। যদি আপুনি আপোনাৰ প্ৰেমিকাৰ লগত ক'ৰবাত ফুৰিব গৈ আছে তেন্তে কাপোৰ ভাবি চিন্তি পিন্ধিব। যদি আপুনি এনে নকৰে তেখেতে বেয়া পাব পাৰে। আপুনি অনুভৱ কৰিব যে আপোনাৰ সৃজনাত্মক গুণ ক'ৰবাত যেন হেৰাই গৈছে আৰু নিৰ্ণয় লওঁতে আপুনি আজি বহুত সমস্যাৰ সন্মুখীন হ'ব। আজি ঘৰৰ ঘনিষ্ঠজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব, কিন্তু আপোনাৰ ওচৰত তেখেতক দিবলৈ সময়ৰ অভাৱৰ বাবে তেখেতকো বেয়া লাগিবই, লগতে আপোনাকো বেয়া লাগিব। জীৱনসংগীৰ লগত কিছুমান মতভেদ হ'ব পাৰে দিনটোত, কিন্তু সন্ধিয়া খোৱা সময়ত
সকলো ভুল বুজাবুজি ভাল হৈ যাব। বিচনাৰ চাৰিওটা খুঁটাত তামৰ গজাল লগালে স্বাস্থ্যৰ পক্ষে ভাল। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে অফিচ আৰু ঘৰৰ কামৰ চাপে আপোনাক খঙাল কৰি তুলিব। আপুনি আজি নিজৰ জীৱনসাথীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হ'ব। কিছুমান লোকৰ বাবে পৰিয়ালত আনন্দ আৰু উল্লাসৰ মুহূৰ্ত লৈ আহিব। প্ৰত্যেক দিনাই প্ৰেমত পৰাৰ আপোনাৰ এই অভ্যাসটোক সলনি কৰক। অফিচত আপুনি স্থিতি বুজিয়ে বেলেগক ব্যৱহাৰ কৰা উচিত। যদি আপোনাৰ বক্তব্য ৰখা জৰুৰী নহয় তেন্তে চুপ থাকক। যিকোনো কথা জোৰ জুলুমকৈ কৈ আপুনি নিজৰ চিন্তা মাতি নানিব। আজিৰ দিনটোৰ অধিকাংশ সময় ব্যস্ত বস্তু কিনোতে আৰু আন কিছুমান কাম কৰোঁতে শেষ হ'ব। আপোনাৰ কাৰণে এয়া এক ধুনীয়া ৰোমান্টিক দিন, কিন্তু স্বাস্থ্যৰ বাবে অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে। ৰজনীগন্ধাৰ তেল, সেন্দুৰ, ৰূপৰ কাম খটোৱা চোলা হনুমান মন্দিৰত নিবেদন কৰিলে সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ সন্তানৰ মনৰ সৰল মনোভাৱে আজি আপোনাকো অনুভৱ হ'ব আৰু আপুনিও আজি ফূৰ্তিৰ অভিপ্ৰায় লৈ থাকিব। যদিও আজি আৰ্থিক অৱস্থা বহুত ভাল থাকিব, কিন্তু আপুনি যধে মধে খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব। আজি আপুনি লাভ প্ৰাপ্ত কৰিব পাৰিব, কাৰণ পৰিয়ালৰ সদস্য আপোনাৰ ধনাত্মক চিন্তাৰ দ্বাৰা প্ৰভাৱিত হ'ব আৰু তাক প্ৰশংসা কৰিব। প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। যদি আপুনি বিশ্বাস কৰে যে সময় অমূল্য ধন, তেন্তে আপুনি প্ৰয়োজনীয় পদক্ষেপ লৈ নিজৰ উচ্চতম আকাংক্ষা আহৰণ কৰা উচিত। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে, তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। আজিৰ আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল। পবিত্ৰ আহঁত গছত পানী নিবেদন কৰি আৰু শিপাৰ কাষত চাকি এটা নিতৌ গধূলি জ্বলাই ৰাখিলে আপোনাৰ কেৰিয়াৰত ভাল প্ৰভাৱ পৰিব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰা দান পুণ্যৰ কামে আপোনাক মানসিক শান্তি আৰু সন্তুষ্টি দিব। যিসকল লোক আপোনাক চিনি পায় সিহঁতৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। ঘৰৰ পৰিৱেশৰ বাবে আপুনি হতাশ হৈ পৰিব পাৰে। বন্ধুত্ব বহুত গভীৰ হোৱা বাবে প্ৰেমৰ পোহাৰ মেলিব পাৰে। সহকৰ্মী আৰু বয়োজ্যেষ্ঠজনৰ পূৰ্ণ সহায় সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম বহুত দ্ৰুতগতিত সম্পূৰ্ণ হ'ব। আজি ঘৰত হৈ থকা অনুষ্ঠান এটাৰ বাবে আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। আপোনাৰ বৈবাহিক জীৱনত শাৰীৰিক সুখৰ ফালেদি কিছুমান ধুনীয়া পৰিৱৰ্তন পৰিলক্ষিত হ'ব। সৰ্পকাৰ আঙুঠি পৰিধান কৰিলে পাৰিবাৰিক জীৱনত সুখ লাভ হ'ব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ কিছুমান এনেকুৱা ঘটনা আপোনাৰ সমস্যাৰ কাৰণ হৈ উঠিব পাৰে, যিবোৰ আপুনি বিচাৰিলেও সমাপ্ত কৰিব নোৱাৰিব। কিন্তু আপুনি নিজকে শান্ত কৰি ৰাখক আৰু পৰিস্থিতিৰ লগত সন্মুখীন হ'বলৈ সোনকালে প্ৰতিক্ৰিয়া নকৰিব। সাৱধানেৰে আৰ্থিক নিৱেশ কৰক। পুৰণি সম্পৰ্কিত লোকসকল আৰু বন্ধুবৰ্গ আপোনাৰ বাবে সহায়কাৰী বুলি প্ৰমাণিত হ'ব। আপোনাৰ যৌন আবেদনময়ী এখন ছবিয়ে মনে বিচৰা পৰিণাম দিব পাৰে। কাম কাজৰ লগত জড়িত বিষয়সমূহত বন্ধুসকলৰ সহযোগে আপোনাক বহুত সহায় কৰিব। যদি আপুনি ভাবে যে বন্ধুৰ লগত প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰা আপোনাৰ বাবে ভাল, তেন্তে আপুনি ভুল। এইবোৰেই আপোনাক আহিব লগা সময়ত বিপদত পেলাব পাৰে। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সঁচা হয়। আপোনাৰ জীৱনৰ লগৰেই আপোনাৰ প্ৰকৃত প্ৰেয়সী। ৰঙা ৰঙৰ বটলত পানী ভৰাই ৰ'দত থওক, পিছত সেই পানী সেৱন কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। অপ্ৰত্যাশিতভাৱে আগমন হোৱা অতিথিৰ ভাগ্যৰ বলত আপোনাৰ আৰ্থিক লাভ হ'ব। বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হ'ব। আৰু অলপ চেষ্টা কৰক, আজি ভাগ্য আপোনাৰ লগ নিশ্চয় দিব, কাৰণ আজি আপোনাৰ দিন। কাম কাজত আহি থকা পৰিৱৰ্তনৰ বাবে আপুনি লাভান্বিত হ'ব। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়ি বা চাকৰি কৰি আছে, সিহঁতে আজি খালী সময়ত ঘৰৰ মানুহৰ লগত কথা পাতিব পাৰে। কথা পাতি থাকোঁতে আপুনি ভাবুক হৈ যাব পাৰে। জীৱন সংগীৰ লগত অলপ হাঁহি খিকিন্দালি, অলপ ধেমালি আপোনাৰ কৈশোৰৰ স্মৃতি ঘূৰাই অনাত সক্ষম হ'ব। আৰ্থিক অৱস্থাৰ উন্নয়নৰ বাবে দৈ অথবা মৌৰ ব্যৱহাৰ কৰক অথবা অন্যক দান কৰক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি বহুত ভাবুক হৈ পৰিব। সেইবাবে এনেকুৱা পৰিস্থিতিৰ পৰা আঁতৰি ফুৰক যাৰ ফলত আপুনি দুখ পাব পাৰে। আজি ওচৰ চুবুৰীয়াৰ কোনোবা এজন আপোনাৰ ওচৰত ধন বিচাৰি আহিব পাৰে। আপোনাক পৰামৰ্শ দিয়া হ'ল যে ঋণ দিয়াৰ আগতে এবাৰ তেওঁৰ বিশ্বাসযোগ্যতা চাই ল'ব, নহ'লে পইচাৰ লোকচান হ'ব পাৰে। পৰিয়ালত আপুনি এক মধ্যস্থতাকাৰী হিচাপে দায়িত্ব পালন কৰিব। সকলোৰে সমস্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰক, যাতে সময় থাকোঁতে সমস্যাৰ
ওপৰত নিয়ন্ত্ৰণ পাব পাৰে। আপোনাৰ চকুপানী মচিবলৈ কোনোবা বিশেষ বন্ধু আপোনাৰ কাষত আহিব পাৰে। পইচা অৰ্জন কৰাৰ সেই নতুন নিয়মবোৰৰ ব্যৱহাৰ কৰক যিবোৰ আপুনি আগতীয়াকৈ ভাবি থৈ দিছে। ঘৰত সিঁচৰিত হৈ থকা বস্তুবোৰ চিজিল লগাব। আজি আপুনি পৰিকল্পনা কৰিব, কিন্তু ইয়াৰ বাবে খালী সময় নাপাব। আপোনাৰ জীৱনসংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰম কৰিব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ইচ্ছা শক্তি কম হোৱাৰ বাবে ভাৱনাত্মক আৰু মানসিক সমস্যাত ফচিব পাৰে। আজি কৰা আৰ্থিক নিৱেশসমূহে আপোনাক সমৃদ্ধি আৰু আৰ্থিক সুৰক্ষা প্ৰদান কৰাত সহায় কৰিব। কোনো পুৰণি বন্ধু সন্ধিয়া সময়ত ফোন কৰি নিজৰ স্মৃতি বিজড়িত ঘটনাসমূহ ৰোমন্থন কৰিব। আপোনাৰ প্ৰিয়জনৰ জেদী স্বভাৱে আপোনাক চিন্তিত কৰি তুলিব পাৰে। নতুনকৈ আৰম্ভ কৰা পৰিযোজনা আশা কৰা মতে পৰিণাম নিদিব। আজি খালী থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পুৰণি বন্ধুসকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। অন্যৰ হস্তক্ষেপ আপোনাৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। অনামিকা আঙুলিত সোণৰ আঙুঠি পিন্ধিলে শান্তিময় প্ৰেম জীৱন লাভ কৰিব পাৰে। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।